এয়া শুই আছোঁ। গেছ বনাই আহি পালেই মাত্ৰ বহুত গৰম। বৰষুণ শেষ হৈ গৰম দিছে, গতিকে বহুত গৰম। শুই আছোঁ। সম্পূৰ্ণ হোৱাই নাইগৈ ঘৰ বনোৱাখন, অলপ অলপ বাকী আছে। কালাৰ কৰিবলৈ বাকী আছে, চিলিং দিবলৈ বাকী আছে। এইবোৰ তেনেকুৱা কৈ আছে বৰ্তমান। উপায় নাই, কোনো চাকৰি নাই, বাহিৰৰ পৰা আহিবলগীয়া টকা পইচাও নাই। নিজৰ স্ব-ইচ্ছা দেহাটো ভগৱানে দিয়া শৰীৰটোৰ ওপৰতে কৰিছোঁ। যিখিনি কৰিছোঁ সৎ ইনকামেৰে কৰিছোঁ, কোনো দুৰ্নীতি কৰ্ম কৰা নাই। দিন হাজিৰা কৰিছোঁ, দিনে খাইছোঁ। দুটি ছোৱালীৰ সৈতে মাকহঁতে সুখী পৰিয়াল বুলি অনুভৱ কৰোঁ। ভগৱানে গুৰুমুখ খুৱাই ছোৱালী দুটিক আগলৈ আগুৱাই লৈ যায় যে, তাৰে কামনা কৰি দুটি ছোৱালীৰ বাবে দুটি ৰুম বনাই ৰাখিছোঁ। সেইটোৱে এটা হৈ গ'ল, আৰু এটা কোনো সজোৱা পৰা নাই। দেখিছে তেনেকৈ বনাই ৰাখিছোঁ। পিছলৈ চেষ্টা কৰি নিশ্চয় আপোনালোকৰ আশীৰ্বাদ প্ৰয়োজন। দেহটো সুস্থ থাকক বুলি কামনা কৰে। সেইবাবে এনেকৈ বনাইছোঁ। চাই ল'ব পাৰি। চিলিঙৰ বাকী আছে, কালাৰ বাকী আছে, বহুত কিছু বাকী আছে আৰু